জুৰিয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযানত আটক কুখ্যাত চাইবাৰ অপৰাধী এটা। এক বিশেষ খবৰ নগাঁও জিলাৰ জুৰিয়াৰ কালিয়াডিঙাত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দীপ সিনহাৰ সহযোগত মহাৰাষ্ট্ৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে এটা কুখ্যাত চাইবাৰ অপৰাধীক। ধৃত চাইবাৰ অপৰাধীটো ইলিয়াছ আহমেদ বুলি জানিব পৰা গৈছে। ধৃত কুখ্যাত চাইবাৰ অপৰাধী ইলিয়াছ আহমেদৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ কাটৱালী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনৰ ৩১৮(৪) ৩১৯(২) ধাৰা সন্নিৱিষ্ট কৰি ৰুজু কৰা হৈছে ১৪/২৫ নম্বৰ গোচৰ। ধৃত চাইবাৰ অপৰাধীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে অপৰাধযোগে সংগ্ৰহ কৰা নগদ ১.৫ লাখ টকা। সম্প্ৰতি মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে জুৰিয়াত আটক হোৱা কুখ্যাত চাইবাৰ অপৰাধীটো। এক বিশেষ খবৰ নগাঁও জিলাৰ জুৰিয়াৰ কালিয়াডিঙাত নগাঁও আৰক্ষীৰ সহযোগত মহাৰাষ্ট্ৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে এটা কুখ্যাত চাইবাৰ অপৰাধীক। আৰু কুখ্যাত চাইবাৰ অপৰাধীটো ইলিয়াছ আহমেদ বুলি জানিব পৰা গৈছে। ধৃত ইলিয়াছ আহমেদৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে অপৰাধযোগে সংগ্ৰহ কৰা ১.৫ লাখ নগদ টকা। সম্প্ৰতি মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে ধৃত কুখ্যাত চাইবাৰ অপৰাধীটো। জুৰিয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপৰ্ট, নিউজ টাইম 3।